মম জ্বলাই প্ৰদান কৰিছে চিকিৎসা সেৱা। প্ৰতিনিশা এনেদৰেই মমৰ পোহৰত আগবঢ়াই গৈছে সেৱা। এতিয়া বিপাঙত পৰিছে ডাক্তৰ নাৰ্ছ। এই দৃশ্য গুৰেশ্বৰৰ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 5 মেৰ পৰা আজি পৰ্যন্ত নাই কোনো বিদ্যুতৰ সংযোগ। মমবাতি জ্বলাই এনেদৰেই আগবঢ়াইছে চিকিৎসা সেৱা। চিকিৎসালয়খনত বিদ্যুতৰ বিল দিব নোৱাৰাত APDCL-এ কৰ্তন কৰিছে বিদ্যুৎ যোগান। ফলত বিপাঙত পৰিছে ডাক্তৰ নাৰ্ছকে ধৰি কৰ্মচাৰীসকল। আমাৰ আজি যোৱা 5 তাৰিখৰ পৰা কাৰেণ্ট নাই। ইয়াত কাৰেণ্ট নাই কাৰণে আমাৰ বহুতখিনিয়ে অসুবিধা হৈছে, কাৰণ ইয়াত ইমাৰ্জেঞ্চি সেৱা আগবঢ়োৱা যায়, যিহেতু স্বাস্থ্য সেৱা। ৰাতি পেচেণ্ট আহিলে আমাৰ কাৰেণ্ট নাথাকাৰ ক্ষেত্ৰত বহুতখিনি আমি চিকিৎসা সেৱা আগবঢ়াব নোৱাৰোঁ। ডেলিভাৰী পেচেণ্ট আহিলে আমি ৰেফাৰ কৰিব লাগে। তাৰোপৰি যদি কাটা চিঙা আহে, কিবা আমি ষ্টিচ কৰাত আমাৰ অসুবিধা হয়। তাৰোপৰি কাৰেণ্ট নাই কাৰণে আপোনাৰ পানীৰ ব্যৱস্থাটো আমাৰ বহুত দুৰ্বল হৈ পৰে। পানী উঠাব নোৱাৰে কাৰণে আমি চেলাইন বেজি দিলে, ড্ৰেছিং কৰিলে, কিবা কৰিলে, এইবিলাক কাম কৰিলে আমি হাত ধুব লাগে। গমে পাই এইটো পেচেণ্টৰ পৰা সেইটো পেচেণ্টত সংক্ৰমণ নোযোৱাৰ কাৰণে আমি হাত ধুব লাগে। তাৰ কাৰণে পানীৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ। বহুতখিনি বিপদৰ সন্মুখীন হৈছে। আৰু গমে পাই এইকেইদিন বাৰিষাৰ দিন, বতাহ বৰষুণ আহি আছে। বৰষুণ আহে কিবা, সেইকাৰণে বহুতখিনি আমাৰ প্ৰব্লেম হয়। আৰু যোৱা 5 তাৰিখৰ পৰা কাৰেণ্ট নাছিল হ'ল আজি। বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ, আমাৰ SDM মেম জ্যোতি কলিতা, তেখেতক জনাইছোঁ। তেখেতে জনোৱা বুলি কৈছে ডিষ্ট্ৰিক্টত, কিন্তু ডিষ্ট্ৰিক্টৰ পৰা কি সঁহাৰি দিছে, কি কৈছে, সেইখিনি বাইদেৱেহে গম পাব, আমি গম নাপাওঁ। চিকিৎসালয়খনৰ ইনচাৰ্জ জ্যোতি কলিতাই বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰিছিল যদিও কোনো সঁহাৰি পোৱা নাই বুলি সদৰি কৰে কৰ্মচাৰীয়ে। উপায়হীন হৈ মমবাতিৰ পোহৰত এনেদৰেই প্ৰদান কৰি গৈছে চিকিৎসা সেৱা। যোৱা 5 মে তাৰিখৰ পৰা আমাৰ এই হস্পিটেলৰ লাইনটো মানে কাটি থৈ দিছে। আৰু গম পোৱা মতে বিলটো নিদিয়াৰ বাবে সেইটো কাট খাই থকা বুলি কৈছে। SDM আমি আমাৰ ইনচাৰ্জক জনাইছোঁ। ইনচাৰ্জেও জইণ্ট ডিৰেক্টৰ ছাৰক জনোৱা বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। কিন্তু আমাৰ যিবিলাক সেৱা আমি আগবঢ়াই আছোঁ, কষ্ট কৰি হ'লেও আমি নাইট ডিউটি কৰি আছোঁ। আৰু চ'লাৰ ছিষ্টেম আছে। চ'লাৰ ছিষ্টেম মানে বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে হয়তো কিছু সময় থাকে, তাৰপিছতে কাট খাই যায়। এতিয়া ঊৰ্ধ্বতন মহলে কি ব্যৱস্থা কৰে, অলপ হেৰিটো ব্যৱস্থা ঠিক কৰি দিলে, লাইনটো দিলে আমি মানে সেৱাখিনি ভালকৈ আগবঢ়াব পাৰোঁ। আৰু নাই পোহৰৰ বিশেষ ব্যৱস্থা। চিকিৎসালয়খনত শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক বিদ্যুৎ সেৱা যোগানৰ বাবে আহ্বান জনাইছে কৰ্মচাৰীসকলে। গোৰেশ্বৰৰ পৰা চম্পকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট টাইম 8।